নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে সবেই জানে যে জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দা ঢুকালে। জুবিন দাক যোৱাকালি জ্বলোৱা হৈছে, কিন্তু অতি দুখৰ কথা যে সেইখন ভিডিঅ' তেতিয়া মই লাইভ চাব পৰা নাই। মই জুবিন দাৰ এটা ফ্ৰেণ্ড হয়। মোৰ বহুত বেয়া লাগিছে, মানে জুবিন দাৰ যেতিয়া লাইভটো জ্বলাইছে তেতিয়া মই চাব পৰা নাই, সেইটো কাৰণে মোৰ বহুত বেয়া লাগিছে। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক আমি এটা কথা ক'বলৈ খুজি আছোঁ যে আমাৰ অসমত যিমানকেইটা ডিষ্ট্ৰিক্ট আছে সব ডিষ্ট্ৰিক্টতে যাতে আমাৰ জুবিন দাৰ এখনকৈ মূৰ্তি থাকে। আৰু আমাৰ অসমখনত মেক্সিমাম 7টা, যেনেকৈ কলক্ষেত্ৰ আছে তেনেকৈ 7টা যাতে জুবিন ক্ষেত্ৰ থাকে, সেইটো আমি আমাৰ CM ছাৰক অনুৰোধ জনালোঁ। আৰু এটা কথা, যাতে জুবিন দাৰ 19 ছেপ্টেম্বৰে জুবিন দাৰ মৃত্যু হৈছে, আৰু সেইটো প্ৰত্যেক বছৰে যাতে 19 ছেপ্টেম্বৰ তাৰিখে গোটেই অসমখন বন্ধ থাকে, যিমান যান বাহন আছে সব যাতে বন্ধ থাকে, দোকান আদি সব বস্তু তেতিয়া যাতে বন্ধ থাকে, সেইটো আমি আমাৰ CM ছাৰক অনুৰোধ জনালোঁ। আৰু যিসকল আমাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব, হয়তো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো ইয়াৰ পিছত মুখ্যমন্ত্ৰী হ'বও পাৰে বা নহ'বও পাৰে, কিন্তু আৰু এটা কথা, অহা 26ৰ পিছত যোনেই আমাৰ অসমৰ CM হয়, সি যাতে এইটো নিয়মটো পালন কৰি কিনে যায়। এইখিনি কৈ কিনে মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।